Hey guys, welcome back to my channel Iron Vlogs. আজি উৰিয়ামঘাটলৈ যাওঁতে মই দেখা পালোঁ যে এনেকৈ খ গাড়ী উৰিয়ামঘাট থানাৰ সন্মুখৰ পৰা লাইন পাতি আছিল, য'ত তেওঁলোকে নিজৰ বস্তু বাহিনী লৈ তেওঁলোকে য'ৰ পৰা আহিছিল সেই স্থানলৈ যাবলৈ আৰম্ভ কৰিছে। যিহেতু আজি কেইবাবছৰ ধৰি তেওঁলোকে উৰিয়ামঘাট সীমান্তৱৰ্তী তথা উৰিয়ামঘাটৰ বনাঞ্চল এৰিয়াসমূহত তেওঁলোকে অবৈধভাৱে বসবাস কৰি আছিল। ইতিমধ্যে অসম চৰকাৰ তথা প্ৰশাসনে নিৰ্দেশ জাৰি কৰিছে যে তেওঁলোকক 7 দিনৰ ভিতৰত যিসকল অবৈধভাৱে দখল কৰি আছে সেইসকলে নিজৰ স্থানসমূহ খালী কৰি তেওঁলোকে য'ৰ পৰা আহিছে তাত যাবলৈ তেওঁলোকক নিৰ্দেশ আহিছে। সেই মৰ্মে তেওঁলোকে যাবলৈ আৰম্ভ কৰিছে আৰু অসম চৰকাৰ তথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু লগতে সৰুপথাৰ সমষ্টিৰ জনপ্ৰিয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়ালৈ আমি উৰিয়ামঘাটবাসী ৰাইজে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে আগন্তুক দিনতো তেওঁলোকে এনে পদক্ষেপসমূহ হাতত ল'ব আৰু খিলঞ্জীয়াক সুৰক্ষা প্ৰদান কৰিব বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ।